হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোকে নিশ্চয় গম পাইছে যে অসম চৰকাৰৰ যিখিনি চাকৰিয়াল আছে আৰু যিখিনি অলৰেডি অৱসৰ লোৱা পেঞ্চনাৰ আছে এই সকল মানে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অসমতো কেন্দ্ৰীয় চৰকাৰৰ নিচিনাকৈ ইউপিএছ আঁচনিটো প্ৰৱৰ্তন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে আৰু ইয়াৰ বাবে এই আঁচনিখন প্ৰৱৰ্তন কৰাৰ বাবে যিখিনি মানে ষ্টেপ ল'ব লাগে সেই ষ্টেপখিনিৰ প্ৰথম মানে খোজ হিচাপে যিখন নটিফিকেশ্যন সেই নটিফিকেশ্যনখন পাস কৰিছে যোৱা 12 নৱেম্বৰ তাৰিখে এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিখন ইউপিএছ গেজেট নটিফিকেশ্যন আছিল সেই নটিফিকেশ্যনখনৰ যিখিনি কথা উল্লেখ কৰা আছে তেওঁলোকৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ পোৱা যিখন নটিফিকেশ্যন এইখনত যিখিনি কথা আছে এই কথাখিনিৰ কোট মিল আছে আৰু কোট অমিল আছে কেনেকৈ ধৰণৰ পাৰ্থক্য আছে বা কেনেকৈ ধৰণৰ সাদৃশ্য আছে সিমিলাৰিটি আছে এই আটাইখিনি কথা আজিৰ এইটো ভিডিঅ' যোগেৰে মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব তেতিয়া কথাবিলাক বুজি পাবলৈ সুবিধা হ'ব আৰু যদিহে কিবা মনত খুদুৱনি থাকি যায় তেনেহ'লে আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম এতিয়া প্ৰথম কথা হ'ল যিখিনি সিমিলাৰিটিজ আছে বা যিখিনি ডিফাৰেন্সেছ আছে সেইখিনি মই প্ৰথমতে লিখি ৰাখিছোঁ সেইখিনি প্ৰথমতে মই কৈ লৈছোঁ তাৰ পিছত মই ডিটেইল আলোচনা কৰিম আৰু কিছুমান পইণ্ট মই ইয়াত লিখি ৰাখা নাই সেইবিলাক পইণ্ট মই ডাইৰেক্ট নটিফিকেশ্যনখনৰ পৰাই আলোচনা কৰিম এতিয়া প্ৰথম কথা হ'ল যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি এমপ্লয়ী আৰু পেঞ্চনাৰ আছে তেখেতসকলৰ কাৰণে ইউপিএছ আঁচনিটোৰ যিটো ইফেক্টিভ ডেট মানে কাৰ্যকৰীকৰণৰ ডেট সেইটো হৈছে 1 এপ্ৰিল 2025 ইংৰাজী চন আৰু আমাৰ অসম চৰকাৰৰ যিখিনি এমপ্লয় আছে তেখেতসকলৰ কাৰণেও এমপ্লয় প্লাছ পেঞ্চনাৰসকলৰ কাৰণেও এই যিটো ইফেক্টিভ ডেট এই ডেটটো কিন্তু 1 এপ্ৰিল 2025 চনৰ পৰাই হ'ব কাৰ্যকৰী হ'ব গতিকে ইয়াত কোনো ধৰণৰ ডিফাৰেন্স নাই দুয়োটা ক্ষেত্ৰতে একেই নেক্সট যিখিনি ইলিজিবিলিটি অৰ্থাৎ ইউপিএছ আঁচনিটো লোৱাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যিখন নটিফিকেশ্যন প্ৰকাশ কৰিছিল তাত যিখিনি কথা উল্লেখ কৰা আছিল যিখিনি বস্তু মই অলৰেডি ভিডিঅ'যোগ জনাইছোৱে মোৰ চেনেলত ভিডিঅ'বিলাক উপলব্ধ আপোনালোকে চাব পাৰিব আৰু মই এইটো ভিডিঅ'ৰ আই বাটনত ভিডিঅ'বিলাক দিয়াৰ কাৰণে চেষ্টা কৰিম ডেছক্ৰিপশ্যনত লিংকবিলাক পাই যাব গতিকে সেই একেই ইলিজিবিলিটি অসম চৰকাৰেও ৰাখিছে তাত কোনো ধৰণৰ হিন্দেৰি ঘটা নাই সেম টু সেম আছে নেক্সট আহিল ভিআৰএছ মানে যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে স্বেচ্ছামূলক অৱসৰ লয় ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লয় তেনেহ'লে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত যিটো নিয়ম আছিল সেই নিয়মটো ইনিচিয়েলি প্ৰথম অৱস্থাত যেতিয়া নটিফিকেশ্যন প্ৰকাশ পাইছিল তেতিয়া ইউপিএছ স্কিম লোৱা কৰ্মচাৰীসকলৰ কাৰণে 25 ইয়াৰ্ছ আছিল অৰ্থাৎ 25 ইয়াৰ্ছ কমপ্লিট হ'লেহে এগৰাকী কৰ্মচাৰীয়ে ভিআৰএছ ল'ব পাৰিব বুলি উল্লেখ কৰিছিল কিন্তু পিছলৈ চেন্ট্ৰেল গভৰ্ণমেণ্টে সংশোধনী এটা কৰিছিল চেঞ্জ কৰিছিল যে 20 ইয়াৰ্ছ কমপ্লিট হ'লেও ইউপিএছত ভিআৰএছ ল'ব পাৰিব এইলৈ এটা এক্সট্ৰাকৈ এটা মানে অৰ্ডাৰ আৰু ওলাইছে আপোনালোকে নিশ্চয় গম পাইছে এই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাইছোঁ কিন্তু ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এইটো কিন্তু 25 ইয়াৰ্ছে আছে মানে 12 তাৰিখে যিখন নটিফিকেশ্যন প্ৰকাশ পাইছে তাত এইটো 25 ইয়াৰ্ছ বুলিয়ে উল্লেখ কৰিছে হয়তো কেতিয়াবা পিছত চেঞ্জ হ'ব পাৰে কিন্তু সদ্যহতে এইটো চেঞ্জ হোৱা নাই এইটো মানে 25 ইয়াৰ্ছে আছে নেক্সট আহিল আমাৰ টাইম পিৰিয়ড মানে ইউপিএছ লোৱাৰ কাৰণে এগৰাকী কৰ্মচাৰীয়ে কিমান সময় পাব আমাৰ যেতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে ইউপিএছ নটিফিকেশ্যনখন প্ৰকাশ কৰিছিল তেতিয়া প্ৰাৰম্ভিক অৱস্থাত 3 মাহ সময় দিছিল এগৰাকী কৰ্মচাৰীক এনপিএছত থাকিব নে ইউপিএছলৈকে যাব এইটো কথা চিন্তা কৰিবলৈ 3 মাহ সময় দিছিল কিন্তু পিছত এইটো বস্তু এক্সটেণ্ড কৰি এতিয়াও সেইটো চান্স আছে মানে 3 মাহৰ পৰা 6 মাহ কৰিলে 6 মাহৰ পৰা 9 মাহ কৰিলে গতিকে এতিয়াও সেইটো সময় আচলি আছে হয়তো পিছলৈ এক্সটেণ্ড হ'ব পাৰে কিন্তু আমাৰ অসম চৰকাৰে কি কৰিছে 3 মাহৰ সময় দিয়া নাই একেবাৰতে এবছৰৰ সময় দি দিছে অৰ্থাৎ কোনো এগৰাকী কৰ্মচাৰীয়ে এনপিএছত থাকিব নে ইউপিএছলৈকে শিফট হ'ব সেইটো চিন্তা কৰিবলৈ এবছৰৰ সময়সীমা লাভ কৰিব আৰু তাৰ পিছত যদিহে কোনোৱে একো ডিসিশন নলয় তেনেহ'লে অটোমেটিক্যালি এনপিএছতে থাকি যাব আৰু এই যেটো এবছৰৰ সময়সীমা এইটো কাউন্ট হ'ব এইখন নটিফিকেশ্যন প্ৰকাশ হোৱা দিনৰে পৰা মানে 1 এপ্ৰিলৰ পৰা নহয় এইখন প্ৰকাশ পাইছে 12 নৱেম্বৰ তাৰিখে 12 নৱেম্বৰ 2025 ইংৰাজী তাৰিখে গতিকে 12 নৱেম্বৰ 2000 যেটো আমাৰ 26 12 নৱেম্বৰ 2026 চনলৈকে আমাৰ সময় আছে হয়তো টেকনিক্যালি চাবলৈ গ'লে 11 নৱেম্বৰ 2026 চন হ'ব যে নহওক বাৰু মানে আমি ক'ব পাৰো যে
নৱেম্বৰৰ প্ৰায় 10 তাৰিখমানলৈকে আমাৰ হাতত সময় আছে যে আমি NPS-ত থাকিম নে UPS-লৈকে যাম। নেক্সট আহিল আমাৰ সুইচ ফেচিলিটি, মানে যদিহে কোনো এগৰাকী এমপ্লয়ে NPS-ৰ পৰা UPS-লৈ শিফ্ট হয় আৰু যদিহে UPS-টো তেখেতৰ কাৰণে উপযোগী বুলি নাভাবে তেনেহ'লে তেখেতে পুনৰ NPS-লৈ ঘূৰি আহিব পাৰিব, কিন্তু সেইটো মাত্ৰ এবাৰেই কৰিব পাৰিব, হোল লাইফ টাইমত এবাৰেই কৰিব পাৰিব। আৰু এই যিটো ওৱান টাইম ওৱান ৱে শিফ্ট ছিষ্টেম এইটো আমাৰ অসম চৰকাৰেও ৰাখিছে, এজ ইট ইজ ৰাখিছে, ছেম ৰাখিছে, ইয়াত কোনো ধৰণৰ ডিফাৰেঞ্চ নাই। নেক্সট আহিলে আমাৰ নিউ জইনিসকলৰ কাৰণে, নতুনকৈ চাকৰিত যিসকল কৰ্মচাৰীয়ে জইন কৰিব তেখেতসকলৰ কাৰণে আমাৰ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে নটিফিকেশ্যন প্ৰকাশ কৰিছিল তেতিয়া এটা মানে কথা কৈছিল, উল্লেখ আছিল যে বাই ডিফল্ট তেখেতসকলৰ কাৰণে NPS চিলেক্ট হ'ব আৰু পিছত তেওঁলোকে 1 মাহৰ সময় পাব, সেই 1 মাহৰ ভিতৰতে তেখেতসকলে চিন্তা কৰি NPS থাকিব নে UPS ল'ব এইটো সিদ্ধান্ত ল'ব পাৰিব। কিন্তু অসম চৰকাৰৰ এমপ্লয়ীসকলৰ ক্ষেত্ৰত এইটো অলপমান বেলেগ হ'ব। ইয়াত উল্লেখ কৰিছে যে যেতিয়া জইন কৰিব তেতিয়াই অপশ্যন লাভ কৰিব যে সিদিনাখনৰ ভিতৰতে যদি ল'ব পাৰে, মানে ল'ব খোজে ল'ব পাৰিব, NPS ল'লে ল'ব পাৰিব বা UPS ল'লেও ল'ব পাৰিব। টেকনিক্যালি চাবলৈ গ'লে বিশেষ কথা একো নাই, মাত্ৰ ভাষাখিনিৰ মানে পাৰ্থক্য আছে, লিখা ভাষাখিনিৰ পৰা পাৰ্থক্য আছে। যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টতো 1 মাহ সময় দিছেয়ে, মানে চাবলৈ গ'লে যদিহে মই আজি জইন কৰিছোঁ তেনেহ'লে মই আজিও হয়তো UPS ল'ব পৰাৰ কাৰণে অপশ্যন নিশ্চয় পাই যাম, কিন্তু ভাষাখিনিৰ অলপমান পাৰ্থক্য আছে, সেই কথাখিনি মই উল্লেখ কৰিছোঁ। নেক্সট আহিল আপোনাৰ এচিয়ৰ্ড পে আউট। এতিয়া এচিয়ৰ্ড পে আউটটোও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীৰ নিচিনাকৈ ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো একেই হ'ব, মানে 25 ইয়াৰ্ছ ছাৰ্ভিচ কমপ্লিট হ'লে এগৰাকী এমপ্লয়ে কি হ'ব, তেখেতৰ যিটো লাষ্ট 12 মান্থৰ গড় বেছিক দৰমহা তাৰ 50% প্লাছ ডিয়াৰনেছ ৰিলিফটো লাভ কৰিব। গতিকে এইটো কোনো ধৰণৰ পাৰ্থক্য নাই। লামচাম এমাউণ্টটো একে থাকিব, তাতো কোনো পাৰ্থক্য নাই। লামচাম এমাউণ্ট কেনেকৈ নিৰ্ধাৰণ কৰা হয় বা এচিয়ৰ্ড পে আউট কেনেকৈ নিৰ্ধাৰণ কৰা হয়, এই আটাইবিলাক ভিডিঅ' ইতিমধ্যে চেনেলত বনোৱা আছে মোৰ, আপোনালোকে গৈ চাব পাৰিব। মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকবিলাক দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু নেক্সট আহিল কৰ্পাছ। যেতিয়া এগৰাকী কৰ্মচাৰীয়ে NPS-ৰ পৰা UPS-লৈকে শিফ্ট হ'ব তেতিয়া তেখেতৰ ক্ষেত্ৰত দুটা কৰ্পাছৰ কথা আহি পৰিব। এটা হৈছে ইণ্ডিভিজুৱেল কৰ্পাছ, য'ত ইণ্ডিভিজুৱেল শ্বেয়াৰ থাকিব আৰু গভৰ্ণমেণ্ট শ্বেয়াৰ থাকিব 10+10% বেছিক প্লাছ DA, আৰু এটা থাকিব পুল কৰ্পাছ, য'ত অকল গভৰ্ণমেণ্টে কণ্ট্ৰিবিউশ্যন কৰিব 8.5%কৈ বেছিক প্লাছ DA। গতিকে এই দুটা কৰ্পাছৰ ক্ষেত্ৰতে যিখিনি কণ্ট্ৰিবিউশ্যন ৰেট, এই ৰেটটো যেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিৰ্ধাৰণ কৰিছে ঠিক একেধৰণে অসম চৰকাৰেও নিৰ্ধাৰণ কৰিছে, ইয়াত কোনো ধৰণৰ চেঞ্জেছ নাই, গতিকে একে থাকিব, সমস্যা নাই ইয়াতে। নেক্সট এটা ডাঙৰ কুৱেশ্যন আছিল, যেতিয়া অসমতো UPS প্ৰৱৰ্তন হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই আমাৰ সংবাদমেলযোগে জনাইছিল, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছিল, তেতিয়া তেখেতে ভাৰবেলি কথা এটা কৈছিল যে যিখিনি অলৰেডি অৱসৰ ল'লেতো ল'লে, যিখিনি বৰ্তমান চাকৰি কৰি আছে তেখেতসকলৰ কাৰণে UPSটো হ'ব। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে যিখিনি কৰ্মচাৰীয়ে অলৰেডি ৰিটায়াৰ লৈ লৈছে তেখেতসকলৰ কাৰণেও অসম চৰকাৰে UPSৰ যিটো সুবিধা সেইটো দি দিছে। গতিকে এইটো নিঃসন্দেহে এটা ভাল খবৰ, বিশেষকৈ যিসকল চৰকাৰী চাকৰিকাল কম আছিল, যিসকলে অত্যন্ত কম NPS পেঞ্চন লাভ কৰি আছে তেখেতসকলৰ কাৰণে এটা অত্যন্ত সুখৰ বতৰা। আৰু তেখেতসকলে যিহেতু অলৰেডি ৰিটায়াৰ হৈ গৈছে, এই ৰিটায়াৰ হৈ যোৱাৰ পিছত যিখিনি সময়ত মানে NPSৰ অধীনত পেঞ্চন লাভ কৰিলে সেই পেঞ্চনটো যিহেতু UPSতকৈ কম হ'ব, তেনে ক্ষেত্ৰত বাকী যিখিনি মানে এমাউণ্ট পাব লাগিছিল, যিখিনি এমাউণ্ট কমি আছে সেইখিনি এমাউণ্ট টপ আপ এমাউণ্ট হিচাপত এৰিয়াৰ হিচাপে লাভ কৰিব। এই বিষয়ে ইতিমধ্যে মই চেনেলত ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে গৈ চাব পাৰিব। এতিয়া নেক্সট আহিল যে DCRGৰ ক্ষেত্ৰত মানে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ ক্ষেত্ৰত আমাৰ চেণ্ট্ৰেলৰ যিখিনি নিয়ম, সেই নিয়মটো অসমৰ লগত অলপমান পৃথক। যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিটায়াৰমেণ্ট গ্ৰেচুইটিটো 25 লাখ টকালৈকে পোৱা যায়, কিন্তু অসম চৰকাৰত মানে অধীনৰ কৰ্মচাৰী নাপায়, অলপমান পৃথক আছে। কিন্তু ইয়াতে কি কৈছে যে UPS যিটো স্কিম ল'ব কৰ্মচাৰীসকলে, সেই UPS লোৱা কৰ্মচাৰীসকলে NPSৰ অধীনত যিখিনি কৰ্মচাৰীয়ে যেনেকৈ DCRG লাভ কৰি আহিছে ঠিক তেনেকৈয়ে DCRGৰ মানে এমাউণ্টটো লাভ কৰিব, ইয়াত কোনো ধৰণৰ হিন্দেৰি নঘটে। গতিকে NPSই হওক বা UPSই হওক ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটিৰ পৰিমাণটো একে থাকিব, ইয়াত কোনো ধৰণৰ চেঞ্জেছ নাহে। গতিকে এইখিনি হ'ল মেইনলি চিমিলাৰিটিজ আৰু ডিফাৰেঞ্চেছ মই উল্লেখ কৰি দিলোঁ। এতিয়া ইয়াৰ উপৰিও দুটামানৰ গুৰুত্বপূৰ্ণ কথা আছে, সেইখিনি কথা মই ডিৰেক্টলি ইয়াৰ পৰা ক'বলৈ চেষ্টা কৰিম। এইখন হৈছে নটিফিকেশ্যন যিখন প্ৰকাশ পাইছে 12 তাৰিখে। এতিয়া এইখন নটিফিকেশ্যনত পইণ্ট নম্বৰ 5ৰ চিৰ সাব পইণ্ট 2 ইয়াত উল্লেখ কৰিছে যে ইন কেছ অফ ডেথ অফ দ্য পে আউট হোল্ডাৰ আফটাৰ ছুপাৰএনুৱেশ্যন, অৱসৰৰ পিছত যদিহে কোনো এগৰাকী মানে কৰ্মচাৰীৰ ডেথ হৈ যায়, পেঞ্চনৰ ডেথ হৈ যায়, তেনেহ'লে কি হ'ব, ফেমিলি পে আউট এট দ্য ৰেট অফ 60% অফ দ্য পে আউট এডমিচিবল টু দ্য পে আউট হোল্ডাৰ, মানে
সেইগৰাকী কৰ্মচাৰীয়ে যিমান টকা পেঞ্চন হিচাপে লাভ কৰিছিল, পেঞ্চন মানে একচুৱেলি পে আউট বুলি কোৱা হয় টেকনিকেলি, যিমান টকা পে আউট হিচাপে লাভ কৰি আছিল, ধৰা হ'ল তেখেতে 25 ইয়াৰ্ছ চাকৰি কৰিলে কমপ্লিট কৰি ৰিটায়াৰ ল'লে, তেনে ক্ষেত্ৰত তেখেতৰ লাষ্ট 12 মাহৰ মানে তেওঁৰ লাষ্ট 12 মাহৰ যিটো গড় বেচিক পে হ'ব তাৰ 50% তেখেতে মানে যিটো এচিয়ৰ্ড পে আউট হিচাপে লাভ কৰিব। এতিয়া যদিহে সেইগৰাকী ব্যক্তিৰ কিবা কাৰণে ডেথ হৈ যায় পেঞ্চন পাই থকা অৱস্থাত, তেনেহ'লে তেখেতৰ লিগেলি ৱেডেড স্পাউজে কি পাব, তেখেতে পাই থকা যিটো পে আউট আছিল তাৰ 60% লাভ কৰিব। যদিহে তেখেতে লাভ কৰি আছিল 10,000 টকা, তেনেহ'লে পেঞ্চন হিচাপে লাভ কৰিব, ফেমিলি পেঞ্চন হিচাপে লাভ কৰিব 6,000 টকা লাভ কৰিব। আৰু সেইটো কেতিয়া লাভ কৰিব, মানে তেখেতৰ মৃত্যুৰ ঠিক পিছ মুহূৰ্তৰ পৰা লাভ কৰিব। এই পইণ্টটো ইয়াতে উল্লেখ কৰিছে, কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ পইণ্ট আছে যিটো কাৰণে মই কথাটো উল্লেখ কৰিছোঁ। সেই গুৰুত্বপূৰ্ণ পইণ্টটো হ'ল ইয়াতে কথা এটা উল্লেখ কৰিছে, আৰু যিটো আমাৰ পইণ্ট নম্বৰ 6ত আছে, পইণ্ট নম্বৰ 6ত এডিশ্যনেল বেনিফিট বুলি দিয়া আছে বস্তুটো, তাত উল্লেখ কৰিছে যে দ্য প্ৰভিজন অফ কম্পেশ্যনেট ফেমিলি পেঞ্চন। কম্পেশ্যনেট ফেমিলি পেঞ্চনটো কেতিয়া দিয়া হয়, যেতিয়া কোনো এগৰাকী চাকৰিয়ালৰ চাকৰি কৰি থকা অৱস্থাত মৃত্যু হৈ যায়, তেনে ক্ষেত্ৰত কি দিয়া হয়, কম্পেশ্যনেট ফেমিলি পেঞ্চন দিয়া হয়। এতিয়া ইয়াতো কি কৰিছে, এই একেই ব্যৱস্থাটো আনিছে, অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিন্তু আনা নাই, আমাৰ অসমৰ ষ্টেট গভৰ্ণমেণ্টেহে এইটো বস্তু আনিছে। দ্য প্ৰভিজন অফ কম্পেশ্যনেট ফেমিলি পেঞ্চন এজ গ্ৰাণ্টেড টু দ্য এমপ্লয়িজ আণ্ডাৰ NPS 5 নম্বৰ PPG P উইদিন ব্ৰেকেট, নাম্বাৰটো মই নপঢ়ো যেনিবা, এজ এমেণ্ডেড ফ্ৰম টাইম টু টাইম উড বি অলছ' এক্সটেণ্ডেড টু UPS এমপ্লয়িজ। মানে এই যিটো আঁচনি আহিছিল, মাজে মাজে সংশোধনী হৈছে বাৰু, এইটো এই বস্তুটো কি কৰা হৈছে, UPS এমপ্লয়ৰ ক্ষেত্ৰতো লৈ অহা হৈছে। ছাবজেক্ট টু কণ্ডিশ্যন ডেট, মানে ইয়াতে কণ্ডিশ্যন এটা আছে যে ফাণ্ড একিউমুলেটেড আণ্ডাৰ 3 কৰ্পাছ অফ UPS অফ দ্য ডিজিজড এমপ্লয়াৰ এণ্ড এডিশ্যনেল গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন শ্বেল বি ৰিফাণ্ডেড টু দ্য ষ্টেট এক্সচেকাৰ। However, family will be given option to either claim the UPS or CFP benefits within 1 year of the damage of the employee. মানে কি কৈছে, যদিহে এগৰাকী কৰ্মচাৰীৰ পৰিয়ালে ইচ্ছা কৰে তেনেহ'লে কম্পেশ্যনেট ফেমিলি পেঞ্চন ল'ব পাৰে, নাইবা তেখেতসকলে UPSৰ ফেমিলি পেঞ্চনো ল'ব পাৰে। দুটাৰ ভিতৰত যিকোনো এটা বাছনি কৰিব পাৰে। কিন্তু যদিহে তেখেতসকলে ফেমিলি পেঞ্চন নলৈ CFP ল'বলৈ ইচ্ছা কৰে, মানে কম্পেশ্যনেট ফেমিলি পেঞ্চন ল'বলৈ ইচ্ছা কৰে, তেনেহ'লে তেখেতসকলৰ যিটো ইণ্ডিভিজুৱেল কৰ্পাছ আছিল, য'ত তেখেতসকলৰ নিজৰ কণ্ট্ৰিবিউশ্যন প্লাছ গভৰ্ণমেণ্ট কণ্ট্ৰিবিউশ্যন জমা হৈ থাকে, সেইখিনি এমাউণ্ট, আৰু লগতে যিটো আমাৰ কি থাকে, আমাৰ পুল কৰ্পাছ থাকে, য'ত অকল গভৰ্ণমেণ্টে কণ্ট্ৰিবিউট কৰে, এই আটাইখিনি টকা ৰিফাণ্ড কৰিব লাগিব গভৰ্ণমেণ্টক। অৰ্থাৎ তেখেতৰ মৃত্যুৰ পিছত এই যিখিনি বেনিফিট, এইখিনি এমপ্লয়ীগৰাকীয়ে নাপাব, মানে এমপ্লয়ীগৰাকীৰ ঘৰখনে নাপাব, পত্নীয়ে নাপাব। গতিকে তেনে ক্ষেত্ৰতে কিন্তু CFPটো পাব UPSৰ ক্ষেত্ৰত, কিন্তু NPSত তেনেকুৱা নাছিল। গতিকে এই যিটো পইণ্ট কৈছে ইয়াতে, এই পইণ্টটোত অলপমান চিন্তা কৰাৰ অৱকাশ থকা বুলি মই ভাবোঁ। আপোনালোকৰ মতামতটো জনাব, কি কৰিলে আচলতে বেছি ভাল হ'লহেঁতেন। বাৰু যিয়ে নহওক, কিন্তু এই যিটো সুবিধা, এইটো সুবিধা কেনেকৈ ল'ব, CFPয়ে ল'ব নে ফেমিলি পেঞ্চনে ল'ব, এইটো চিন্তা কৰাৰ কাৰণে কৰ্মচাৰীগৰাকীৰ পৰিয়ালে এবছৰৰ সময় লাভ কৰিব তেখেতৰ মৃত্যুৰ সময়েৰে পৰা। গতিকে এইখিনিয়ে হ'ল আজিৰ এইখন নটিফিকেশ্যনৰ মূল বিষয়বস্তুখিনি। আশা কৰোঁ আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজি পাইছে। আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে নিশ্চয়কৈ লাইক কৰিব, আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।